ভাৰতবৰ্ষৰ শৈক্ষিক ইতিহাসৰ এটা কলা অধ্যায় চলি আছে বৰ্তমান সময়ত এনটিএ অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেন্সি যিটো আছে তেখেতসকলৰ পৰীক্ষা পতাৰ যি দায়িত্ব আছে বেয়াকৈ ব্যৰ্থ হৈছে প্ৰথমতে নিটৰ সময়ত আমি গম পালো যে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হ'ল কোটি কোটি টকাৰ কেলেংকাৰী হ'ল তাৰ পিছত কালি নেট বাতিল কৰিলে ছাত্ৰ ছাত্ৰীয়ে বহু দিন পৰিশ্ৰম কৰি দিবানিশি সাধনা কৰি পৰীক্ষাটোত বহে পৰীক্ষাটোত ভাল ফলাফলৰ আশা কৰে আৰু তাৰ পিছত পৰীক্ষাটোৰ গোপনীয়তা ৰক্ষা কৰাত এছাম অপদাৰ্থ বিষয়া এছাম অপদাৰ্থ গোটেই শিক্ষা বিভাগটো ব্যৰ্থ হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হয় সিইউটিৰ বেলিকাও সেই একে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰীজনে পৰীক্ষা পে চৰ্চা কৰিছে কিন্তু দেশৰ পৰীক্ষাৰ গোপনীয়তা ৰক্ষা কৰাত তেওঁলোক ব্যৰ্থ হৈছে ভালদৰে এটা পৰীক্ষা পৰিচালনা কৰাত ব্যৰ্থ হৈছে আৰু পৰীক্ষাৰ নামত কেলেংকাৰী যেটো চূড়ান্ত লজ্জাজনক কথা আৰু এই সময়খিনিত আমি এটা কথাই দাবী জনাব বিচাৰিম যে এই ব্যৰ্থতাৰ দায়িত্ব কোনে মূৰ পাতি ল'ব ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া 2021 চনৰ পৰা দেশৰ শিক্ষামন্ত্ৰী হৈ আছে ইটোৰ পিছত হিষ্টু পৰীক্ষাত ব্যৰ্থ হৈ আছে তাৰ পিছত কোনোবা ৰৌ বৰালি বাদ দি পেলাই পুথি খলিহনা ধৰি থাকিলেতো লাভ নাই নিটৰ বেলিকা উচ্চতম ন্যায়ালয়ে এটা কঠোৰ স্থিতি নোলোৱালৈকে চৰকাৰে মূৰ পুলুকা দিবলৈ চেষ্টা কৰিছিলে এতিয়া নেটৰ বেলিকা তেওঁলোকে পৰীক্ষা হৈ যোৱাৰ পিছতে পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছে সিইউটিৰ বেলিকাও একে ধৰণৰ প্ৰশ্নৰ উত্থাপন হৈছে আমাৰ স্পষ্ট কথা এনেকুৱা ঘটনাত যিসকল জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰি এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে ভৱিষ্যতে কোনেও শিক্ষাৰ নামত বেপাৰ কৰিবৰ কাৰণে সুযোগ নাপায় শিক্ষাৰ নামত কেলেংকাৰী কৰিবলৈ সুযোগ নাপায় আৰু ছাত্ৰ ছাত্ৰীৰ মূৰ খোৱাৰ আগত যাতে এশবাৰ ভাবিবলগীয়া হয় আৰু এই গোটেই ঘটনাৰ নৈতিক দায়িত্ব ধৰ্মেন্দ্ৰ প্ৰধানে স্বীকাৰ কৰিব লাগে আৰু তেওঁ অনতিপলমে পদত্যাগ কৰিব লাগে কাৰণ এজন ব্যৰ্থ শিক্ষামন্ত্ৰী গোটেই দেশৰ শিক্ষা ব্যৱস্থাটো তেওঁ চলাব নোৱাৰে পৰীক্ষাই ভালদৰে পাতিব নোৱাৰে তেওঁ আৰু অসমৰ বেলিকা অসমৰ শিক্ষা বিভাগটো এজন অপদাৰ্থ শিক্ষামন্ত্ৰীয়ে চলাই আছে বুলি আমি অতীজৰে পৰা কৈ আহিছো আৰু এতিয়া পুনৰ এই কথাটো প্ৰমাণ হৈ গৈছে সমৰ্থ এপটোৰ জৰিয়তে নামভৰ্তিৰ ক্ষেত্ৰত ব্যাপক বিসংগতি হৈছে তেওঁলোকে নতুন এটা ধাৰণাৰ সৃষ্টি কৰি সমৰ্থৰ জৰিয়তে নামভৰ্তি কৰিব বিচাৰিছে ঠিক আছে আধুনিক ব্যৱস্থা আপত্তি কোনেও কৰা নাছিলে কিন্তু তাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাবোৰ আগতীয়াকৈ হাতত লোৱা হৈছিল নে নাছিল সমৰ্থ এপটোৰ কিবা ট্ৰায়েল হৈছিল নে ছাত্ৰ ছাত্ৰীসকলক গিনিপিক সজাই পোনপ্ৰথমে ডাইৰেক্ট এডমিশ্যন দিবলৈকে আৰম্ভ কৰিছে সমৰ্থ পৰ্টেলৰ জৰিয়তে কি ধৰণেৰে এডমিশ্যন প্ৰচেছটো পাৰ হ'ব তাৰ কাৰণে পৰ্যাপ্ত ট্ৰেইনিঙৰ ব্যৱস্থা হৈছিল নে নাই কাৰণ কলেজসমূহতো গোটেই শিক্ষকৰ ষ্টাফটো তাত নিয়োগ হৈ আছে ট্ৰেইনিং কেইজনে লৈ আহিছিল কলেজখনত যদি এজন দুজনক ট্ৰেইনিং দি পঠিয়াই ব্যৱস্থাটো কৰিছে তাৰ ফল ভুগিব লগা হৈছে আৰু গোটেই কথাটো এটা টেকনলজিকেল কথা তাত টেকনলজিকেল ছাপোৰ্ট দিব পৰাকৈ অতিৰিক্ত ষ্টাফ কলেজসমূহত নিয়োগ কৰিছিল নে নাই কৰা ফলত কি হৈছে আজি কটন বিশ্ববিদ্যালয়ত এডমিশ্যন আছে 10 বজাৰ পৰা পুৱা 9:30 বজালৈকে এডমিশ্যনৰ লিষ্ট ওলোৱা নাই নামভৰ্তিৰ তালিকা প্ৰকাশ হোৱা নাই বেছিভাগ মহাবিদ্যালয়ত অসমৰ তেওঁলোকে 20 আৰু 21 তাৰিখে এডমিশ্যন হ'ব বুলি সকলোতে ঘোষণা কৰি দিছে কিন্তু 19 তাৰিখে দুভাগ নিশা পৰ্যন্ত নামভৰ্তিৰ তালিকা প্ৰকাশ হোৱা নাই অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব কি নকৰিব একো ৱাদিহ নোপোৱা হৈছে গুৱাহাটীৰ কলেজকেইখনত যিসকল পঢ়িবলৈ বিচাৰে অসমৰ ভিন্ন প্ৰান্তৰ পৰা উচ্চ শিক্ষাৰ কাৰণে গুৱাহাটীলৈ আহে যদি পুৱাৰ ভাগত তেওঁলোকে নামভৰ্তিৰ তালিকা প্ৰকাশ কৰে কি ধৰণে দূৰ দূৰণিৰ ছাত্ৰ আহিব আজি অসমৰ প্ৰায় প্ৰতিখন মহাবিদ্যালয়ত এই পৰিৱেশ যে নামভৰ্তি কৰিবলৈ গোটেই শিক্ষকসকল তাত বহি আছে ছাত্ৰ ছাত্ৰী আহি উপস্থিত হ'বহি পৰা নাই কাৰণ তেওঁলোকে গমেই নাপায় নাম আহিছে নাই অহা কি ধৰণে আহিব এই যে ব্যাপক বিসংগতি হৈছে ইয়াৰ নৈতিক দায়িত্ব কাৰ শিক্ষা বিভাগটো কোনে চলাই আছে শিক্ষা বিভাগটো এজন অপদাৰ্থ মন্ত্ৰীৰ অধীনত থকাৰ কাৰণে ইটোৰ পিছত সিটো অঘটনেই ঘটি আছে গোটেই অসমৰ শিক্ষা বিভাগটোৱে ছাত্ৰ ছাত্ৰীক ন্যায় দিয়াত ব্যৰ্থ হৈছে আৰু এই সমৰ্থ পৰ্টেলটো যদি তেওঁলোকে জানিছিলে যে নামভৰ্তিৰ তালিকা সময়মতে তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে আকুৰগজ হৈ নামভৰ্তিৰ দিন 20 আৰু 21 কিয় ৰাখিলে এসপ্তাহ পিছুৱাই দিয়া হয় কি ক্ষতি আছিলে মূল কথাটো হৈছে ছাত্ৰ ছাত্ৰীক হাৰাশাস্তিৰ সন্মুখীন কৰিছে ছাত্ৰ ছাত্ৰীৰ ওপৰত মানসিক নিৰ্যাতন চলিছে এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি আৰু আমি চৰকাৰক দাবী জনাব বিচাৰিছো যে সমৰ্থ পৰ্টেলৰ বিফলতাৰ কাৰণে বিকলতাৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী আজি ভুক্তভোগী হ'ব তেওঁলোকক কিন্তু ন্যায় দিয়াৰ ব্যৱস্থা কৰিব লাগিব তাৰ বিকল্প একো নাই ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাব লাগিব আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে নিজে আচলতে লাজ পাই তেওঁ দায়িত্ব এৰিব লাগে নেৰিলেও মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক দায়িত্বৰ পৰা আঁতৰাব লাগে আমি স্পষ্টভাৱে দাবী জনাইছোঁ চাওক ব্যৰ্থতাটোৰ দায়িত্ব কোনে ল'ব যি নেতৃত্বত আছে আজি এনটিএ ভংগ কৰি দিব পাৰে বা দোষীক শাস্তি দিব লাগিব সেইটো প্ৰয়োজন কিন্তু পৰীক্ষা পতাৰ দায়িত্বটো কাৰ থাকে চৰকাৰৰ কোনটো বিভাগে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সৈতে জড়িত কামবোৰ কৰে শিক্ষা বিভাগৰ দায়িত্বত এজন মন্ত্ৰী থাকে বাৰম্বাৰ যদি শিক্ষা বিভাগটো বিফল হৈ আছে তাৰ মানে সেই মন্ত্ৰীজন বিফল হৈ আছে বৰমূৰীয়াজনেতো নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগিব পুথি খলিহনা দুজনমানকতো ধৰি লাভ নাই এতিয়া কেলেংকাৰীৰ অভিকেন্দ্ৰ ক'ত সকলোৱে গম পাইছে
কেলেংকাৰী কোনবোৰ ৰাজ্যত চলি আছে সেই ৰাজ্যসমূহৰ কি ব্যৱস্থা লৈছে সেইবোৰ ৰাইজে দেখি আছে উচ্চতম ন্যায়ালয়ে কঠোৰ স্থিতি লোৱাৰ পিছতহে চৰকাৰখনৰ থৰকাচুটি হেৰাইছে তাৰ আগততো গোটেই ঘটনাটো গাত দিবলৈকে এক প্ৰকাৰ চেষ্টা চলি আছিলে নিটৰ বেলিকা এতিয়া নেটৰ বেলিকা পৰীক্ষা শেষ হোৱাৰ লগে লগে তেওঁলোকে পৰীক্ষাটো আগদিনাখন পৰীক্ষা হৈ গৈছে পিছদিনাখন পৰীক্ষাটো বাতিল কৰিছে অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি আছে এই হেতালি কোনে খেলি আছে শিক্ষা বিভাগটোৱে খেলি আছে তাৰ দায়িত্বত কোন আছে এজন মন্ত্ৰী আছে ইমান কি দক্ষতা আছে যে 21 চনৰ পৰা তেওঁ ব্যৰ্থ হৈ থাকিলেও তেওঁৱে মন্ত্ৰী হৈ আছে এবাৰো তেওঁ আকৌ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকাল তেওঁকে দায়িত্ব দিছে আৰু তাৰ পিছতো ব্যৰ্থতা গতিকে দায়িত্ব স্বীকাৰ কৰি নিজে আঁতৰি দিব লাগে আৰু অসমৰ জনৰটো কৈ লাভেই নাই অসমৰ যিটো শিক্ষা বিভাগ চলি আছে অসমৰ যিগৰাকী শিক্ষামন্ত্ৰীয়ে বিভাগটো চলাই আছে তেওঁৰ অদক্ষতাৰ কাহিনী কৈ থাকিলে সেইখন এখন ধাৰাবাহিক হ'বগৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ